নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালেই। ৰঙালী বিহুৰ সকলোকে হিয়া ভৰা ওলগ জনালোঁ আৰু গৰু বিহু সকলোৰে ভালে যাওক তাৰে কামনা। এতিয়া আমি আহিছোঁ নামঘৰলৈ আৰু সেইভাগ আমাৰ নামঘৰলৈ আহিলোঁ আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ গৰঙালৈ, মানে বিশেষ কিবা দুটামান বস্তু আনিবৰ কাৰণে। আৰু মই এতিয়া দোকানত সোমাইছোঁ। সেইজন আমাৰ ভাইটিয়ে হয় আৰু এতিয়া এয়া মোৰ লগৰ, তাৰ লগত এতিয়া আমি গৰঙালৈ যাবলৈ লৈছোঁ। আৰু আপোনালোক মোৰ লগত গৈ থাকিব, চাই থাকিব আমাৰ গাঁৱৰ পৰিৱেশটো কেনেকুৱা। মই দেখুৱাই যাম আপোনালোকক সকলোবিলাক। মই আপোনালোকক কৈছিলোঁ যে মই ঘৰলৈ আহিলোঁ, কিন্তু মই ঘৰটো দেখুওৱা হোৱা নাই। দেখুৱাম আপোনালোকক পাছে পৰে। এতিয়া ব'লক আপোনালোক মোৰ লগত আমাৰ গাঁৱৰ পৰিৱেশটো চাই গৈ থাকক। যিমান পাৰোঁ মই সিমানবিলাক আপোনালোকক দেখুৱাই যাম বাৰু, চেষ্টা কৰিম আপোনালোকক দেখুৱাই যাবলৈ। আৰু এতিয়া একেলগে ব'লক গৈ থাকোঁ। এইটো বালিজান চাৰিআলি বুলি কয়। এইফালে আপোনাৰ আঠখিলীয়ালৈ যাব পাৰে, এইফালে গোলাঘাট, এইফালে মেৰাপানী। আৰু মই কালি ইয়াৰ পৰা আহিছিলোঁ, এতিয়া আমি গৈ আছোঁ। আৰু এইখন হ'ল মই পঢ়া স্কুল, বালিজান হাই স্কুল, আৰু লগতে সংযোগ হৈ আছে বালিজান এম স্কুল। আগৰ পৰিৱেশ নাই আৰু এতিয়া বহুত ধুনীয়া হ'ল। এইখন আমাৰ খেলপথাৰ, এইটো আমাৰ চাইকেল ষ্টেণ্ড হয়। এইটো গোলাঘাট মেৰাপানী ৰোড, আৰু ইয়াৰ পৰাই আমি গোলাঘাট যাওঁ, মেৰাপানী যাওঁ। আৰু এইটো আমাৰ ঈদগাহ, আমাৰ নহয় আচলতে, মুছলিম সম্প্ৰদায়ৰ লোকসকলৰ। আৰু আপোনালোকক কি কি বজাৰ কৰোঁ এইবিলাক দেখাম, আপোনালোকে চাই থাকিব। ভিডিঅ'টো শেষলৈকে। আৰু যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আহি আমি পাই গ'লোহি আৱাৰ ডেষ্টিনেশ্যন, আৰু আমি ইয়াতে বস্তুবিলাক ল'ম, কি কি ল'বলগীয়া আছে। এইফালে আপোনাৰ যায় বৰহোলা, গোলাঘাট, এইখন আপোনালোকে দেখিছেনে? চাওক, বৰহোলা, যোৰহাট, এইফালে যাব পাৰে। আৰু মই এতিয়া আমি দোকান পালোহি আৰু আমি ইয়াত প্ৰয়োজনীয় বস্তুবিলাক ল'বলৈ লৈছোঁ। এয়া আমি লৈছোঁ পতাকা উত্তোলন কৰিবৰ কাৰণে এডাল ৰছী, আৰু এডালৰ দাম 60 টকা বুলি কৈছে। আপোনালোকৰ ফালে কেইটকা লয় জনাবচোন। এতিয়া আমি এয়া লৈ কৰি আহি এতিয়া আমি এয়া মিঠাই ল'বলৈ আহিছোঁ। মিঠাই লৈ কৰি আমি আৰু এটা বস্তু ইয়াত নাপালোঁ বাৰু, এয়া মই এতিয়া মিঠাই লৈ আছোঁ। আৰু তাৰ পাছত আমি আকৌ যাব লাগিব এতিয়া ফৰকাটিং, কিয়নো আমি ইয়াত যিটো বস্তু বিচাৰিছিলোঁ সেইটো বস্তু আৰু এটা বস্তু ইয়াত নাপালোঁ। সেইটো কাৰণে আমি এতিয়া যাম ফৰকাটিঙলৈ। ব'লক। এতিয়া আমি গৰঙাৰ পৰা ওলালোঁ আৰু ইয়াত মানে অলপ বস্তু নাপালোঁ, সেইটো কাৰণে আকৌ আমি এতিয়া যাব লাগিব ফৰকাটিং। ফৰকাটিঙত পাওঁ নে নাপাওঁ, তাত দোকান খুলিব চাগে, হয় নাই? আৰু তাত লৈ ল'ব লাগিব। ইয়াত ল'লোঁ আমি মিঠাই ল'লোঁ, আৰু এইফালে আপোনাৰ এতিয়া বিহু আজি, তাতে ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ দেই। আপোনালোকৰ বিহু ভালে ভালে যাওক, আৰু হুঁচৰি গাবনে আপোনালোকে জনাবচোন। আপোনালোকৰ বিহু ভালে ভালে যাওক তাৰে কামনা কৰিছোঁ। আৰু আমাৰ বাৰু
নাও হরি দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী কেতেকী মলে মলায় গোবিন্দাই ৰাম দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী কেতেকী মলে মলায় গোবিন্দাই গোবিন্দাই ৰাম দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী কেতেকী মলে মলায় গোবিন্দাই ৰাম হে ৰাম বিন্দু কৰি মাধৱৰী আহিলে ৰঙালী গোবিন্দাই ৰাম দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী কেতেকী মলে মলায় গোবিন্দাই ৰাম ৰাম জয় হৰি ৰাম
নামঘৰৰ পৰা আহি আমি এতিয়া আহি আছোঁ গোলাঘাট, আৰু গোলাঘাটলৈ কিছুমান বস্তু ল'বলগীয়া আছে, সেইকাৰণে আহিছোঁ। এয়া আহি আমি পালোহি বিশালত সোমাইছোঁ। এতিয়া ইয়াত বস্তুবিলাক লৈ ল'ম, কি ল'বলগীয়া আছে। দাদা আৰু মই আহিছোঁ, সেইকাৰণে অলপ দেৰিয়ে হ'ল বাৰু অহা। ঘৰৰ পৰা নামঘৰৰ পৰা যোৱা অলপ দেৰি হ'ল, সেইকাৰণে আমাৰ অহাৰো ইয়ালৈ দেৰি। আৰু ইয়াত ল'লোঁ আমি কিবাকিবি লৈ কৰি সকলোলৈ কিবা এটা লৈছিলোঁ, আৰু কিছুমান এইবিলাক দৰকাৰী বস্তুও ল'লোঁ। তাৰপাছত আকৌ আমি ইয়াৰ পৰা যাম বিশালৰ পৰা, আৰু বেলেগতো সোমাম, বেলেগ দোকানত সোমামগৈ। তাতো আপোনালোকক দেখাব পাৰোঁ নে নোৱাৰোঁ ঠিক নাই, চাব লাগিব। সময়ো বহুত হৈছে গৈ, যথেষ্ট। আমি আহি পাওঁতেই দেৰি হ'ল। এতিয়া এইবিলাক কিডছত সোমাইছোঁ, কিডছ ছেকশ্যনত সোমাইছোঁ, সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ ইয়াতে পায়। আৰু ইয়াত চাই আছোঁ এতিয়া আমি বাহঁতক ভাগিনহঁতক দিবৰ কাৰণে কিবাকিবি। এতিয়া আমি আহি আছোঁ এয়া গোলাঘাট। এতিয়া থানা চাৰিআলি পাইছোঁহি। থানা চাৰিআলি পাই বিশালৰ পৰা ওলাই আহিলোঁ মানে। এতিয়া আকৌ আমি যাম এইফালে, আমি বিকানেৰ প্লেচ যাম, তাৰপিছত আৰু আপোনাৰ গলিত যাম। কিছুমানে সৰু সুৰা আৰু দুটামান বস্তু ল'বলগীয়া আছে, সেইকাৰণে এতিয়া আমি গৈ আছোঁ, চাই থাকক। এয়া আমি আহি পালোহি এয়া ভোগৰ তলত। এইফালে দেখিছে আপোনালোকে, এইফালে ওপৰত ভোগ আছে, ভোগখন আছে, আৰু এইফালে মোবাইল দোকান, কিবাকিবি দোকান ধেৰ আছে। ইয়াত বাইক ষ্টেণ্ড কৰিছে, এতিয়া বাইক ষ্টেণ্ড কৰিব। এতিয়া খাই কৰি আমি আকৌ ঘৰলৈ যাম, আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে বস্তু ল'ব জনাবলৈ নাপাহৰিব। আজিলৈ মই ইয়াতে সামৰিছোঁ, আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহিছোঁ তেনেহ'লে আজিলৈ, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম বুলি আশা ৰাখিছোঁ।